বন্ধুসকল নমস্কাৰ। কৰ্মচাৰীসকলৰ বাবে শেহতীয়াকৈ প্ৰকাশ হোৱা এটা সুখবৰ জনাবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। জনাবলৈ লৈ আছোঁ, চাওক, ৰাজ্যৰ কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি কৰা হৈছে। এটা নতুন ইনফৰমেশ্যন বুলি ক'ব পাৰি। সকলো সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম। দেৰি নকৰাকৈ ইনফৰমেশ্যনটোৰ পাছৰ আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ লৈ আছোঁ, চাওক। বিত্ত বিভাগৰ পৰা প্ৰকাশ হ'ল অফিচিয়েল নটিচ। সকলো সবিশেষ জনাবলৈ যত্ন কৰিম। এইখিনিতে আপোনালোকক জনাবলৈ লৈছোঁ যে চৰকাৰে যি অৱসৰৰ বয়স বৃদ্ধি কৰা হৈছে বা তেনেকুৱা এটা ইনফৰমেশ্যন ইতিমধ্যে ময়ো আপোনালোকৰ ওচৰত অৱগত কৰিছোঁ। আচলতে এজন কৰ্মচাৰীৰ অৱসৰৰ যিটো সময় থাকে, 60 বছৰ বয়সত অৱসৰ ল'ব লাগে, তাতে অৱসৰ ল'ব লাগিব, কিন্তু পুনৰ নিযুক্তিৰ প্ৰক্ৰিয়া বা পুনৰ নিযুক্তিৰ এটা ইনফৰমেশ্যনৰ বিষয়েহে আজি এই ভিডিঅ'টোৰ যোগেৰে জনাবলৈ যত্ন কৰিম, যিটো কৰ্মচাৰীসকলক একেমুঠতে ক'ব পৰা যায় যে অৱসৰৰ বয়স বৃদ্ধি কৰা হৈছে। তে নিশ্চয়কৈ গম পাইছে, পুনৰ নিযুক্তিৰ প্ৰক্ৰিয়াটোকে চমুকৈ আপোনালোকে বুজি পোৱাকৈ অৱসৰৰ বয়স বৃদ্ধি হৈছে বুলি আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। আৰু আপোনালোকৰ সন্মুখত অফিচিয়েলি যিখন নটিচ প্ৰকাশ হৈছিলে দেখুৱাবলৈ লৈ আছোঁ, চাওক। প্ৰথমতে এই বাক্যটো মই হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ, যিটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি। নটিচখনত যি প্ৰকাশ হৈছিলে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক অৱসৰকালীন পেঞ্চনৰ উপৰিও যিটো বাধ্যতামূলক অৱসৰৰ বয়স 60 বছৰ অতিক্ৰম কৰাত সৰ্বাধিক 1 বছৰৰ বাবে পুনৰ নিযুক্তি দিয়া হ'ব। নিশ্চয়কৈ গম পাইছে। আকৌ এবাৰ পঢ়ি দিছোঁ, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক অৱসৰকালীন পেঞ্চনৰ উপৰিও, অৰ্থাৎ কৰ্মচাৰীসকলক যি পেঞ্চন দিব অৱসৰৰ সময়ত, পেঞ্চনৰ উপৰিও যিটো বাধ্যতামূলক অৱসৰৰ বয়স 60 বছৰ অতিক্ৰম কৰাত, অৰ্থাৎ 60 ইয়েৰত যিসকলে ৰিটায়াৰমেণ্ট পায়, অতিক্ৰম কৰাত সৰ্বাধিক 1 বছৰৰ বাবে পুনৰ নিযুক্তি দিয়া হ'ব। এটা অফিচিয়েল ইনফৰমেশ্যন বুলি ক'ব পাৰি আজিৰ এই সময়ত। আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকৰ ওচৰত মই দেখুৱাবলৈ যত্ন কৰিম। ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে অসম চৰকাৰৰ বিত্ত বিভাগৰ পৰা। আৰু এনেকৈ প্ৰকাশ হৈছিলে অসম চৰকাৰৰ বিত্ত বিভাগ, SIU বিভাগ, দিছপুৰ, গুৱাহাটী 6। আৰু প্ৰকাশ হোৱাৰ তাৰিখটো শেহতীয়া ইনফৰমেশ্যন বুলি ক'ব পাৰি, দিছপুৰ 30 জানুৱাৰী 2026। আৰু এই যিখন অফিচিয়েল নটিচ প্ৰকাশ হৈছিলে, কাৰ্যবাহী আদেশ বুলি উল্লেখ কৰিছে, এক্সিকিউটিভ অৰ্ডাৰ, অসমৰ ৰাজ্যপালৰ দ্বাৰা আদেশ। নিশ্চয়কৈ গম পাইছে। আৰু আপোনালোকৰ সন্মুখত মই হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ, বিষয়টো হ'ল কৰ্মচাৰীৰ অৱসৰৰ বয়সৰ ওপৰত। তে নিশ্চয়কৈ গম পাইছেই যে কৰ্মচাৰীসকলৰ অৱসৰৰ বয়সৰ ওপৰত এই গুৰুত্বপূৰ্ণ নটিচখন প্ৰকাশ হৈছিলে। আৰু বিষয়টো চাওক, সম্পূৰ্ণকৈ আপোনালোকৰ ওচৰত জনাবলৈ যত্ন কৰিছোঁ। লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা কৰ্মচাৰীৰ অৱসৰৰ বয়সৰ ওপৰত স্পষ্টীকৰণ। যিহেতু ৰাজ্য চৰকাৰৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ দৃষ্টান্তমূলক কামৰ স্বীকৃতি প্ৰদান কৰি অসম চৰকাৰে জিলা আৰু ৰাজ্যিক উভয় পৰ্যায়ৰ বাবে এবছৰৰ সেৱা বৃদ্ধিসহ লোকসেৱাৰ পুৰস্কাৰ প্ৰৱৰ্তন কৰিছে, য'ত 5/4/2008 তাৰিখৰ অধিসূচনা নম্বৰ FGE 1/2005/27 অনুসৰি FR আৰু SRৰ Fৰ 56 অনুসৰি এজন ৰাজ্য চৰকাৰৰ কৰ্মচাৰী নিৰ্ধাৰিত 60 বছৰ বুলি উল্লেখ কৰা হৈছে। গতিকে বঁটা আৰু নিয়মৰ স্থিতিসহ সুসংহতকৰণৰ বাবে 14/12/2022 তাৰিখ এম নাম্বাৰ ইমানৰ আংশিক পৰিৱৰ্তন কৰি এইটো স্পষ্ট কৰা হৈছে যে লোক পুৰস্কাৰ প্ৰদান কৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক এবছৰৰ পেঞ্চন দিয়াৰ উপৰিও যিটো বাধ্যতামূলক অৱসৰৰ বয়স 60 বছৰ অতিক্ৰম কৰাত সৰ্বাধিক এবছৰৰ বাবে পুনৰ নিযুক্তি দিয়া হ'ব। আনহাতে প্ৰশংসা পত্ৰ আৰু নগদ ধনেৰে বঁটা প্ৰাপকসকলক সম্বৰ্ধনা জনোৱাৰ সন্দৰ্ভত খণ্ডটো একেখিনি অপৰিৱৰ্তিত থাকিব। নিশ্চয়কৈ গম পাইছে, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।